জীৱন বন্তি নুমাই গ'ল ধাদু গগৈৰ স্তব্ধ হৈ গ'ল জাতিক জগোৱা সেই সবল কণ্ঠ এতিয়াও সময় আছে আমি অসমীয়া জাতিটো এক খবৰ হ'ল নহলে অনাগত দিনত আমি ইয়াৰ পৰিণাম কিন্তু বৰ বেয়াকৈ ভুগিব লাগিব অসমীয়া বুলি কওঁতা নোলালে হাত থৈ নিজৰ বুকুত জাতীয় কণ্ঠ এটা হেৰাই যোৱাত শোকস্তব্ধ লক্ষাধিক গুণমুগ্ধ অন্তিম যাত্ৰাৰ সময়ত অজস্ৰ গুণমুগ্ধৰ উপস্থিতিয়ে প্ৰমাণ কৰিলে শ্ৰমজীৱী মানুহৰ বাবে গান গালে জাতিটোৰ বাবে গান গালে ৰাইজৰ আকুণ্ঠ মৰম ভালপোৱা লাভ কৰিবই ৰাজকীয় স্বীকৃতি নাপালেও চমু জীৱনকালৰ অন্তিম যাত্ৰাত ৰাইজৰ মৰম আশীৰ্বাদ তেওঁৰ বাবে ডাঙৰ প্ৰাপ্তি নহয়নে উৰুকাৰ আনন্দৰ বাবে প্ৰস্তুতি চলাই থকাৰ মাজতেই আহিল এটা ভয়ানক দুখবৰ কণ্ঠশিল্পী ৰাজীৱ শদিয়া ওৰফে ধাদু গগৈ আৰু নাই ভোগালীৰ আনন্দক দুখৰ উৎসৱলৈ পৰিণত কৰি চিৰদিনৰ বাবে গুচি গ'ল এজন জোৰাল অসমীয়া যুৱক ৰাজীৱ শদিয়া মাঘৰ বিহুত নাপাহৰো বনাবলৈ মেজি ভোগালীটো বিহু নাচো ভেলা ঘৰ সাজি উলবাপ জগতৰে গুৰুজনা থকা হলে আজি আকৌ এবাৰ কলেহেঁতেন হৰি নামেই গতি দেওবাৰে নিশা তিনিচুকীয়া জিলাৰ তৰাণী বনাঞ্চলৰ কাষত দুৱাৰমুৰা নৈৰ পাৰৰ ভিতৰুৱা ৰসবাৰী গাঁৱত আয়োজন কৰা হৈছিল ৰসবাৰী পৰ্যটন মেলাৰ সাংস্কৃতিক অনুষ্ঠান সেই অনুষ্ঠানৰ মুখ্য আকৰ্ষণ আছিল ৰাজীৱ শদিয়া হাজাৰ হাজাৰ শ্ৰোতা দৰ্শক বহু আগৰে পৰা ৰৈ আছিল ৰাজীৱৰ গীতৰ শৰাইলৈ দৰ্শকৰ উৎসাহ আৰু কিৰলিৰ মাজত ইটোৰ পিছত সিটোকৈ জনপ্ৰিয় গীত পৰিৱেশন কৰি গৈছিল ৰাজীৱে দুটা গীত পৰিৱেশন কৰি ৩ নম্বৰ গীতটো পৰিৱেশন কৰি থাকোঁতে হঠাৎ মঞ্চতে ঢলি পৰিল কণ্ঠশিল্পীগৰাকী কাল অমানিশা নামি আহিছিল ৰাজীৱৰ জীৱনলৈ তাৰ পাছতেই লাগে হোৱা দোৱা ততাতৈয়াকৈ তেওঁক ৰূপাইৰ এখন ব্যক্তিগত নাৰ্ছিং হোমলৈ লৈ যোৱা হয় যদিও পিছত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় তাতে নিশাটো চিকিৎসা প্ৰদান কৰা হয় ৰাজীৱক নিশাটো মৃত্যুৰ সৈতে যুঁজি যুঁজি উৰুকাৰ দিনা পুৱাই নিয়তিৰ ওচৰত হাৰ মানি সকলোকে কন্দুৱাই ৰাজীৱ শদিয়া গুচি গ'ল চিকিৎসকৰ মতে ৰাজীৱ শদিয়াৰ ৰক্তচাপ অতি নিম্ন হৈ পৰাৰ লগতে তেওঁ হৃদৰোগত আক্ৰান্তও হয় 1984 চনৰ 31 ডিচেম্বৰত জন্মগ্ৰহণ কৰা ৰাজীৱ শদিয়া নিজস্ব এক গায়ন শৈলীৰে অসমবাসীৰ মাজত এগৰাকী জনপ্ৰিয় শিল্পী হিচাপে পৰিচয় পাবলৈ সক্ষম হৈছিল সদায় গাইছিল জাতিটোক জাগ্ৰত কৰিব পৰা গান ও আকৌ নিৰ্বাচন সকলোৰে জয়ৰ পণ বহুতেই বিলাব ধন দেশত আকৌ হব ঘোষণা ৰাইজৰ ভুলাব মন ও আহিব নেতা বহিব নেতা শুহিব দুখীয়াৰ তেজ এনেকৈয়ে চলিব ৰাম ৰাজ্য সিধা নহয় আৰু কাৰুৱেই নেজ জাতিটোলৈ অহা অশনি সংকেতবোৰ গীতৰ মাজেৰে সোঁৱৰাই দিছিল তেওঁ নিৰ্ভীকভাৱে গাই গৈছিল শাসক বিৰোধী গান কা বিৰোধী আন্দোলনৰ সময়ত তেওঁৰ ভূমিকা আছিল অনন্য তেওঁ কেৱল এজন কণ্ঠশিল্পীয়েই নাছিল জাতিটোৰ এজন অক্লান্ত সৈনিক আছিল তেওঁ চৰকাৰে ৰঙা তলিচা পাতি দিছে বাংলাদেশী গান শিকিবলৈ মই গাইছিলোঁ বৰ ঘৰত সোমালে বিদেশী বাঙালী ৰজাব কটীয়া অধিকাৰ স্বাভিমান ভাষা মোৰ অভিমান দুনিয়াৰ হাতলৈ গ'ল বেলেগৰ কথা নকওঁ হয়তো এই মাকুমতে
অসমীয়া মানুহৰ দোকান বিচাৰি পাবলৈ টান হ'ব বনিয়া গোটেইখন বনিয়াৰ দোকান ইয়াত গতিকে বনিয়াৰ হাতৰ পৰা আমি এই বেপাৰ বাণিজ্য সকলো আনিবই লাগিব এইগৰাকী যুৱশিল্পীৰ মৃত্যুত এতিয়া অসমৰ সাংস্কৃতিক জগতখন শোকত ম্ৰিয়মান হৈ পৰিছে বিধায়ক অখিল গগৈয়ে সামাজিক মাধ্যমত লিখিছে ৰাজীৱ গুচি গ'ল ভাবিবকে পৰা নাই দেশৰ বাবে জাতিৰ বাবে জনগণৰ বাবে ভবা মানুহ এজন অকালতে হেৰুৱালো আমি সি মোৰ ভাই আছিল ককাইদেউ বুলি কওঁতে মাতটোতে মৰম আৰু ভালপোৱাবোৰ ওলাই আহিছিল মই জেলত থাকোঁতে ৰাজীৱে যে ৰাইজৰ দলৰ থিম ছং এটাও গাইছিল এতিয়াও বুকুখন বিষাই আছে কেনেকৈ কওঁ তোক ৰাজীৱ বিদায় অসম জাতীয় পৰিষদৰ সভাপতি লৰিণজ্যোতি গগৈয়ে ৰাজীৱ শদিয়াৰ মৃত্যুত শোক প্ৰকাশ কৰি লিখিছে অসমৰ জাতীয় জীৱনক বিপ্লৱী গীতেৰে উদ্বুদ্ধ কৰা জনতাৰ আপোন শিল্পী ৰাজীৱ শদিয়াৰ অকাল বিয়োগৰ খবৰে বাৰুকৈয়ে ব্যথিত কৰিলে জাতি মাটিৰ প্ৰতি অকুণ্ঠ ভালপোৱা বুকুত সাৱটি ৰাজীৱ বৰ সোনকালেই গ'লগৈ ৰাজীৱ শদিয়াৰ বিয়োগ অসমৰ সমাজ জীৱনৰ বাবে অপূৰণীয় ক্ষতি হৈ ৰ'ব গীতৰ জৰিয়তে অসমবাসীৰ চেতনাক আলোড়িত কৰিবলৈ সদায় প্ৰয়াস কৰিছিল তেখেতে অসমৰ জাতীয় জীৱনে সন্মুখীন হোৱা সংকটৰ সময়বোৰত আপোচবিহীন দৃঢ়তাৰে গীতৰ মাজেৰেই জনতাক জাগ্ৰত কৰাত তেখেতৰ অৱদান যুগে যুগে স্মৰণীয় হৈ ৰ'ব সত্যপ্ৰয়াত ৰাজীৱ শদিয়াৰ প্ৰতি আমি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ এই বেদনাগধুৰ মুহূৰ্তত তেখেতৰ পৰিয়ালবৰ্গ আৰু গুণমুগ্ধ সকললৈ সমবেদনা জনাইছোঁ জনতাৰ শিল্পী আছিল তেখেত জনতাৰ মন আৰু চেতনাত সদায় অমৰ হৈ ৰ'ব তেওঁ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও শোক প্ৰকাশ কৰিছে কণ্ঠশিল্পীগৰাকীৰ মৃত্যুত তেওঁ লিখিছে সামাজিকভাৱে দায়বদ্ধ এগৰাকী প্ৰতিভাৱান সংগীত শিল্পী ৰাজীৱ শদিয়াৰ গীতে মাতে সমাজ জীৱনক চিন্তাৰ খোৰাক যোগাইছিল তেখেতৰ অকাল বিয়োগৰ খবৰটি পাই গভীৰভাৱে মৰ্মাহত হৈছোঁ তেখেতৰ বিয়োগ সমাজ সংস্কৃতিৰ বাবে এক অপূৰণীয় ক্ষতি তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ আৰু শোকাকুল পৰিয়ালবৰ্গ গুণমুগ্ধ সকললৈ সমবেদনা জ্ঞাপন কৰিলোঁ মুঠৰ ওপৰত সাংস্কৃতিক মহলৰ পৰা আৰম্ভ কৰি ৰাজনৈতিক মহললৈকে সকলোৱে তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰিছে মৃত্যুৰ সময়ত তেখেতে এৰি গৈছে পিতৃ মাতৃ আৰু পত্নীসহ এটি 6 বছৰীয়া পুত্ৰ সন্তানক নৰ্থ ইষ্ট নাওৰ তৰফৰ পৰা ৰাজীৱ শদিয়ালৈ জনালোঁ অশ্ৰুসিক্ত শ্ৰদ্ধাঞ্জলি নিউজ ডেস্ক ৰিপৰ্ট নৰ্থ ইষ্ট নাও